আমাৰ প্ৰব্লেম হ'ল আগৰ মাহত বিলটো দি গৈছোঁ 130 টকা আৰু এইটো মাহত বিল আহিছে 20,735 টকা। আগৰ মাহত আছিলে 125 টকা 30 টকা আছিলে। এই মাহত 20,000 কিমান টকা আহিলে? গোটাই গাঁওখনৰ মানুহৰ মানে 10,000 12,000 14,000 এনেকৈ আহিছে। আমাৰ প্ৰব্লেম হ'ল আগৰ মাহত বিলটো দি গৈছোঁ 130 টকা আৰু এইটো মাহত বিল আহিছে 20,735 টকা। এক মাহৰ বিল আহিছে। এক মাহৰ বিল পূৰ্বে কিমান আহিছিলে? আগতে আহিছে 130 35 এনেকৈ আহিছে। এইবাৰ আহিছে? এইবাৰ আহিছে আপোনাৰ 20,735 টকা। কোন গাঁও? বন্ধুৰা খৰমলা বিলপাৰ। নাম কি আপোনাৰ? আব্দুল গফুৰ। অকল আপোনাৰ আহিছে নে বেলেগো আহিছে? বেলেগো চবৰে আহিছে। গোটাই গাঁওখনৰ মানুহৰ মানে 10,000 12,000 14,000 এনেকৈ আহিছে। কথা পাতিছে নেকি? এনে আমাৰ কামপুৰ ইঞ্জিনিয়াৰ পোৱা নাই। তেওঁ ক'লে গ'লে নাই। পাছত আমি চাৰিআলি গৈছোঁ। চাৰিআলি গৈ মানে অফিচ খোলা আছে। ইঞ্জিনিয়াৰ ৰুমটো খোলা আছে? ইঞ্জিনিয়াৰ ৰুমটো খোলা আছিল। মানুহ নাই। কঠীয়াতলীত কি কৰে? কঠীয়াতলীত মানে আমি যাওঁতে মানে দুখাওঁতে মানে তেওঁ 6,000 টকা এটা মাইনাছ কৰিছিল। পাছত কৈছোঁ এইটো আমি দিব নোৱাৰিম, এইটো দিবলৈ উপায় নাই আমাৰ, আমি দুখীয়া মানুহ কাম কৰি খাওঁ তেনে বুলি কৈছোঁ। 6,000 টকাটো কি বুলি মাইনাছ কৰিছিল তেওঁলোকে? তেওঁ মোক এইটো একো কোৱা নাই। মোক কৈছে যে মই 6,000 টকা মাইনাছ কৰি দিছোঁ, বাদ বাকীকেইটা দিব লাগিব। আপুনি ঘৰত কি ব্যৱহাৰ কৰে? মোৰ ঘৰত 2টা ফেন আছে আৰু 3টা বল আছে। 2টা ফেন আৰু 3টা বাল্ব আছে। অঁ। বিল আহিছে কিমান এইবাৰ? এবাৰ আহিছে 20,735 এক মাহত। আমাৰ এই কাৰেংঘৰ অফিচত তেওঁৰ মানে বিল আগৰ মাহত আছিলে 125 টকা 30 টকা আছিলে। এই মাহত 20,000 কিমান টকা আহিলে? অফিচত সিহঁতে যোগাযোগ কৰিছে। যোগাযোগ কৰাৰ পিছতে কৈছে যে 6,000 টকা এটা লেছ দিছে, কমাইছে আৰু সেইখিনি টকা দিবলৈ কৈছে। আৰু গাঁৱত মানুহ আছে ধৰক 30-40 ঘৰ মানুহ আছে। চবকেইটা মানুহ 5,000 6,000 10,000 এনেকৈ আহিছে। আৰু সিহঁতে বছৰৰ মূৰত এবাৰ তাত গৈ বিল বনাইছে। বছৰৰ মূৰতে 1 বছৰৰ মূৰত গৈছে, আগত গৈছে, এতিয়া আৰু যোৱাই নাই। নাই আৰু কাৰেণ্টটো ইমান দিন নাই নহয়। 3 মাহমান বানপানী আছে। বানপানীৰ মাজত লাইনেই নাই। লাইন কাটা আছিলে, তেতিয়া লাইন দিছে। দিয়াৰ পিছত কোনো মাহত 120 টকা 130 টকা কোনোবা মানুহৰ আহে। এই মাহত মানে 4,000 5,000 15,000 20,000 এনেকৈ আহিছে। অনুমানিক বিল বনাই দিছে। অনুমানিক বনাই দিছে। নাম জাকিৰ হুছেইন। কি হয় আপোনাক? আমাৰ যোৱা মাহত আহিছে 250 টকা, তাৰ নেক্সট মাহত আহিছে 224 টকা, এতিয়া আহিছে 4,407 টকা। কি চলাই ঘৰত? আমাৰ ঘৰত 3টা বল আছে আৰু 3টা ফেন আছে আৰু অন্য একো নাই। চাব পাৰে। এই যে বিলটো যে বেছিকৈ আহিছে, আপোনালোকে যোগাযোগ কৰিছে না? আমি যোগাযোগ কৰা নাই অৱশ্যে। আজি মানে যাম বুলি মানে আহিছোঁ আৰু এতিয়া যাম আৰু। কি কাৰণত বাঢ়িছে বুলি ভাবিছে আপোনালোকে? নাজানো কিহৰ কাৰণে বাঢ়িছে। মোক কোৱাৰ মতে কি কৈছে জানিছে, এই আমাৰ বিলটোতো তাত গৈ নবনায় সিহঁতে, ইয়াৰ পৰা মেছেজ পঠাই আমি বিলটো দি হোৱা। এতিয়া সিহঁতে কৈছে আমি কম আগতে লৈছোঁ, এতিয়া গোটেইকেইটা ইউনিট যিমান তোমালোকে জ্বলাইছা সেইকেইটা জমা ৰৈ গ'ল। জমা ৰ'ল, এতিয়া আপোনালোকে কিয় জমা থ'লে? আগতে যদি আমাক কোৱা হতি 200-100 টকা কৰি বঢ়াই দিলে আমি দি দিলোঁ হতি। এতিয়াতো আমাৰ দিবলৈ উপায় নাই ইমান টকা। আপোনালোকে মিটাৰ ৰিডিং আনিবলৈ যায় নে নাযায়? নাই নাযায়। তেওঁলোকে মানে ইয়াৰ পৰা বিল বনাই দিয়ে। ইয়াৰ পৰাই মানে সিহঁতে বিলটো বনাই দিয়ে। কিমান দিন হ'ল মিটাৰ ৰিডিং আনিবলৈ নোযোৱা? প্ৰায় এবছৰ হৈ গৈছে। আজিলৈকে যোৱাই নাই? যোৱাই নাই। বানপানী কৰি পেলাই মানে সিহঁতে যোৱা নাই।